আজিৰ পৰা বিটিআৰৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ দলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। 20 আগষ্টলৈকে যিমানখিনি পাৰোঁ সভাত মই আহিম। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো সম্বোধন কৰিব। আমাৰ চেষ্টা হ'ব যাতে 40টা সমষ্টিতে বিজেপি দলৰ একোখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব পাৰে। ন পুৰণি কোন আছে, চবেই নতুনেই, আগততো আমি ইলেকশ্যনে খেলাই নাছিলোঁ দেখোন। গতিকে মইতো একো শুনাও নাই আৰু আমাৰ ইয়াত খুব ধুনীয়া ডিচিপ্লিন ৱাইজ আমাৰ কাম ফাইনেল হোৱা নাই। এই কোৰ্টৰ পিছত ফাইনেল কৰিম। আমি 25 আগষ্ট তাৰিখে ফাইনেল কৰিম কিমান সমষ্টিত ইলেকশ্যন খেলিম আৰু যিমান পাৰোঁ আমি বেছি সমষ্টিত ইলেকশ্যন খেলিম। আগষ্ট মাহৰ 3rd উইকত এনাউন্সমেণ্ট হ'ব। ছেপ্টেম্বৰৰ 3rd উইকত ইলেকশ্যন হ'ব। মানে যোন জাগাত বিদেশী আছে, সন্দেহযুক্ত নাগৰিক আছে, আমি এইখিনি এভিকশ্যন কৰি দিওঁ আৰু সেইটো আমি এটা লক্ষ্য বান্ধি লৈছোঁ। কামত আমি আগবাঢ়ি আছোঁ। আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম। অখিল গগৈ ডাঙৰীয়াই পট্টাৰ কাৰণে লাগিব, কাৰণ তেওঁৰ তাতে ভোট আছে, কিন্তু পট্টাটো আৰু অখিল গগৈ দিব নোৱাৰে। তেওঁতো মন্ত্ৰীও নহয়, চৰকাৰো তেওঁ নাহে। হয়তো UPPL আৰু BPF যদি লগ লাগে মই আদৰণি জনাম। লগত আমাৰ নতুনকৈ যিটো দল হৈছে, 3টা দল একত্ৰিত হ'লে আমি ভাল পাওঁ, কাৰণ তেতিয়া আমিও বিচাৰোঁ যে বড়ো সমাজখন একত্ৰিত হৈ থাকে। বিটিআৰৰ ভিতৰৰ বহুত কথা মই নাজানো, কাৰণ আমি বিজেপিও দূৰৰ পৰাহে থাকোঁ। এইবাৰ যেতিয়া ওচৰত সোমাম তেতিয়া বুজি পাম।